প্ৰতিদিনে 5 বজাৰ পৰা বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ এই সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছো। আজি 7ম দিন আৰু প্ৰতিযোগিতা মাত্ৰ 2টা দিন বাকি আছে। নমস্কাৰ, স্বাগতম জনাইছো নৱীনতাজ দৰ্পণৰ এটি নতুন ভিডিঅ'লৈ। আৰু আজি আহিছো গ্ৰন্থমেলালৈ। যোৰহাটৰ জেডিএছ ফিল্ডত হৈ আছে এয়া গ্ৰন্থমেলা। আৰু স্কুলসমূহক 5টা বজাৰ পৰা 8টা বজালৈকে কিছুমান প্ৰগ্ৰেমত ভাগ ল'বলৈ দিয়া হৈছিলে। গতিকে আজি স্কুলখন হৈছে স্প্ৰিংডেল হাই স্কুল, য'ত মোৰ ছোৱালী পঢ়ে। তাই কয়েৰত ভাগ লৈছিলে আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবোৰ হৈছিলে। তাত এয়া স্কুলৰ ফালৰ পৰা ষ্টুডেণ্টসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰদৰ্শন কৰি আছে। এতিয়া প্ৰদৰ্শন কৰি থকা নৃত্যটি হনুমান চালিচাৰ ভিত্তিত কৰি থকা হৈছে। আৰু ইয়াৰ লগতে একলব্য আৰু দ্ৰোণাচাৰ্যৰ কাহিনীৰ ভিত্তিত আন এটি সংগীতালেখ আগবঢ়োৱা হৈছিলে আৰু সেইখনো খুব সুন্দৰ হৈছিলে, খুব ভাল লাগিলে। ইয়াত মই ভইচ অভাৰ দিবলগীয়া হৈছে কিয়নো কপিৰাইট লাগি যাব। এবাৰ মই ভইচ অভাৰ নিদিয়াকৈ আপলোড দিছিলোঁ, কিন্তু পুনৰ মই কৰিবলগীয়া হৈছে। কপিৰাইট লগাৰ বাবে আপলোড দিয়াৰ পিছতো সেইটো ডিলিট কৰি পুনৰ এয়া নতুনকৈ আপলোড দিবলগীয়া হৈছে। আৰু বিদ্যালয়খনৰ কণমানি ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এই বুম্বুৰু বুম্বুৰু চাম ৰংগ বুম্বুৰু 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 চাম ৰংগ বুম্বুৰু আয়ে হো কিস বাগিয়া সে ও ও তুম। এই গানটো ইমানেই ধুনীয়া লাগিছে। সৰু সৰু ল'ৰা ছোৱালীবোৰে যিয়ে পাৰফৰ্ম নকৰক কিয়, সিহঁতৰ মিলক নিমিলক বা যিয়ে নকৰক, সিহঁতি কৰা প্ৰতিটো পাৰফৰ্মেঞ্চে বিৰাটেই আমোদদায়ক হয়। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰৰ এই অকণমানি কিজনীৰ এক্সপ্ৰেশ্যনবোৰ চাই পেলাই ইমানেই ভাল লাগিছে। কেইজনীমান যে ইমান ধুনীয়া এক্সপ্ৰেশ্যন দিয়াত মানে পাকৈত, আৰু তেওঁলোকক চাই পেলাই সঁচাই বহুত আনন্দ লাগিলে। আৰু অসম গ্ৰন্থমেলা এইবাৰ যিদৰে এই প্ৰতিখন স্কুলক নিমন্ত্ৰণ কৰি পেলাই যিটো কম্পিটিশ্যন ৰাখিছে, এই ধাৰাটো অব্যাহত ৰাখক তাৰে কামনা কৰিছোঁ। কাৰণ ষ্টুডেণ্টসকলৰ প্ৰতিভাসমূহ এনেদৰে বিদ্যালয়সমূহে আয়োজন কৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা বা বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰৰ মাজেদিহে প্ৰকাশ পায়। গতিকে ছাত্ৰ ছাত্ৰীসকলে কেৱল যে পঢ়া শুনাৰ লগতে জড়িত থাকিব লাগে তেনেকুৱা নহয়। বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰো এনেদৰে পাতি থাকিলে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ লগতে নিজৰ যিবোৰ কলা কৌশল, যিবোৰ তেওঁলোকৰ স্কিল, সেইবোৰ প্ৰতিভাসমূহ ডেভেলপ হোৱাত সহায় হয়। আৰু বহুত বহুত ধন্যবাদ অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত এই অসম গ্ৰন্থমেলা এনেধৰণৰ এটা পদক্ষেপ যিহেতু লৈছে। আৰু এই পদক্ষেপ আগলৈও প্ৰতিখন মেলা সাংস্কৃতিক অনুষ্ঠানবোৰে অব্যাহত ৰাখক, কাৰণ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে বহুত উৎসাহিত হয়। আৰু ইয়াৰ পৰা যিখিনি কিতাপ দিব বুলি পেলাই, কিতাপৰ টোপোলা দিব বুলি কৈছে বিদ্যালয়খনৰ গ্ৰন্থাগাৰত, সেইখিনি থাকি যাব আৰু ছাত্ৰ ছাত্ৰীসকলে তাক ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি, কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহো বাঢ়িব। আৰু খুব সুন্দৰ এটি পদক্ষেপ লৈছে। ইয়াৰ কাৰণে বহুত বহুত পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু প্ৰতিখন স্কুলৰ পৰিচালনা সমিতি তথা যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাত এই সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে, আৰু বিশেষকৈ যিসকল ষ্টুডেণ্টে অসমৰ কৃষ্টি সংস্কৃতিক ৰক্ষণাবেক্ষণ দিবৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ পৰিৱেশন কৰিলে, তেওঁলোকে বিভিন্ন ধৰণৰ বাদ্যসমূহ বজাইছে বা বিভিন্ন ধৰণৰ নৃত্যসমূহ কৰিছে। কেৱল নাচ এটাত নচাটোৱেই নহয়, আচলতে বাদ্যসমূহ বজাব জনাটোও বহুত ডাঙৰ কথা। আৰু যিসকলে অসমীয়া কলা কৃষ্টিক জীয়াই ৰাখিবৰ বাবে বাঁহী, ঢোল, পেঁপা, গগনা, খোল আদি, মৃদংগ, তাৰপিছতে নাগাৰা, এনেধৰণৰ বাদ্যসমূহ বজাই পেলাই বহুত উৎসাহিত কৰিছে ছাত্ৰ ছাত্ৰীসকল। সঁচাকৈ বহুত ধন্যবাদৰ পাত্ৰ যিসকলে এইবোৰ শিকিছে। আৰু লগতে অভিভাৱকসকলেও ধন্যবাদৰ পাত্ৰ, কাৰণ তেখেতসকলে তেওঁলোকক সেই সুযোগটো দিছে। গতিকে
সকলোকে ধন্যবাদ জনাইছোঁ প্ৰতিখন বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পাৰফৰ্ম কৰিলে আৰু যিসকল অভিভাৱক অভিভাৱিকাই ছাত্ৰ ছাত্ৰীসকলক তেনেধৰণৰ বস্তুবোৰ শিকোৱাত সহায় কৰিছে আৰু যদিহে বিদ্যালয়সমূহতো এনেধৰণৰ গীত বাদ্যসমূহ শিকোৱা হয় সংগীতৰ শ্ৰেণী থাকে য'ত আপোনাৰ অসমীয়া কলা সংস্কৃতিৰ ওপৰতো চৰ্চা চলে এনেকুৱা বিদ্যালয়সমূহে ইংৰাজী মাধ্যমেই হওক বা অসমীয়া মাধ্যমেই হওক কেৱল যে অসমীয়া মাধ্যমৰ স্কুলসমূহে অসমীয়া সংস্কৃতি কলা সংস্কৃতিক জীয়াই ৰাখিব লাগে তেনেকুৱা নহয় ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰো সমান পৰিমাণৰ দায়িত্ব আছে কাৰণ সেইসমূহ যদিও মাধ্যমটো ইংৰাজী কিন্তু তেওঁলোক হাৰে হিমজুৰে অসমীয়া যি সংস্কৃতি যি কলা সেইসমূহক জীয়াই ৰখাটো প্ৰতিখন বিদ্যালয়ৰে দায়িত্ব কাৰণ চৰকাৰেও এতিয়া ক্লাছ 10 লৈকে বাধ্যতামূলক কৰিছে অসমীয়া ভাষাটো বাধ্যতামূলক কৰিছে আৰু নতুনকৈ যিহেতু অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ হিচাপে স্বীকৃতি প্ৰাপ্ত হৈছে গতিকে কেৱল ভাষাটোক লৈ গৌৰৱ কৰিলেই নহ'ব আমি ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে আমাৰ অসমীয়া কলা সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে বিদ্যালয়সমূহেও এই পদক্ষেপ ল'ব লাগিব যাতে তেওঁলোকৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ বস্তুবোৰ শিকক এনেধৰণৰ কলা সংস্কৃতিৰ লগত জড়িত হওক ইংৰাজী মাধ্যমত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখা যায় বিশেষকৈ তেওঁলোকে হিন্দী বা ইংৰাজী গানবোৰ শুনিহে ভাল পায় বা তেওঁলোকে গুণগুণায়ো তেনেকুৱা ধৰণৰ গানবোৰহে কিন্তু তাৰ মাজতে ব্যতিক্ৰমো নথকা নহয় বহুতে অসমীয়া গানো গায় বা তেওঁলোকে চৰ্চা কৰে কিন্তু বিদ্যালয়সমূহত যদিহে এইটো বাধ্যতামূলক কৰা হয় বা তেওঁলোকে শিকাবলৈ লয় যে অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত বিভিন্ন বাদ্য বিভিন্ন গান গীত মাত এইবোৰ যদি দেখুওৱা হয় শিকোৱা হয় তেওঁলোকো আগ্ৰহী হ'ব এনেকুৱা ধৰণৰ যিবোৰ এনুৱেল ডে বা এনেকুৱা ফাংচনবোৰত কেৱল হিন্দী বা ইংৰাজী নহয় অসমীয়া কলা সংস্কৃতিৰ ওপৰতো গুৰুত্ব দিব লাগে এইবোৰৰ ওপৰতো কম্পিটিশ্যন পাতিব লাগে অসমীয়া গীত মাতৰ ওপৰত আৰু এইবোৰৰ ওপৰত কম্পিটিশ্যন পাতিলে তেওঁলোকে নিশ্চয় আগবাঢ়িব এইবোৰ শিকাৰ প্ৰতি আগ্ৰহী হ'ব আৰু আমাৰ অসমীয়া কলা সংস্কৃতি জীয়াই থকাত সহায়ক হ'ব গতিকে মোৰ মনৰ ভাৱখিনি আপোনালোকৰ লগত প্ৰকাশ কৰিলোঁ যদিহে মোৰ লগত আপোনালোকো সহমত হয় তেনেহ'লে কমেণ্টত নিশ্চয় লিখিব বিদ্যালয়সমূহ কেৱল আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবেই নহয় আমাৰ কলা সংস্কৃতি আমাৰ অসমীয়া পৰম্পৰা ধৰি ৰখাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আগ্ৰহী কৰাৰ বাবেও দায়িত্বশীল আৰু অভিভাৱক হিচাপে আমাৰো সেয়া দায়িত্ব আছে অসমীয়া হিচাপে নিজক চিৰদিন জীয়াই ৰাখিবৰ বাবে আমি সকলোৱে একগোট হৈ পেলাই অসমীয়া ভাষা কলা সংস্কৃতিক আৰু কিতাপ পঢ়াক গুৰুত্ব দিব লাগিব তিনিখন স্কুলৰ প্ৰগ্ৰেম হ'ল আৰু প্ৰতিখন স্কুলৰ প্ৰগ্ৰেমৰ অন্তত এনেদৰে ষ্টেজত সকলোৰে ফটো তোলা হৈছিলে আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ চাই যদি ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ ধন্যবাদ